Hello friends, a very good evening to all. আজি এটা ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ যিটো আচলতে ইউনিক ৰেচিপি বুলিয়ে ক'ব লাগিব। ফাৰ্ষ্ট মই কাষ্টাৰ্ডখিনি অকণমান গাখীৰত এনেকৈ পগাই লৈছোঁ, অকণমান ডাঠ কৰি ল'ম। ইলাচি গুড়ি অকণমান দি দিছিলোঁ কাষ্টাৰ্ড পগাওঁতে। এইটো ইন'ভেটিভ ৰেচিপি বুলি এইটো কাৰণে কৈছোঁ, আচলতে মই নিজে ভাবি লৈছোঁ দেই, আৰু সেইকাৰণে ইউনিক বুলিও কৈছোঁ। এতিয়া মই ব্ৰাউন ব্ৰেড লৈ লৈছোঁ, ৰাউণ্ড শ্বেপত কাটি লৈছোঁ আৰু ঘিত ফ্ৰাই কৰি ল'লোঁ। এতিয়া কাষ্টাৰ্ড অকণমান দি দিছোঁ, তাৰ ওপৰত ব্ৰেড, আকৌ কাষ্টাৰ্ড অকণমান দি দিম, আকৌ ব্ৰেড। আপোনালোকে ড্ৰাই ফ্ৰুটছো ইনক্লুড কৰিব পাৰে দেই, কালাৰফুল কৰিবলৈ কাৰণে। মই জাষ্ট একদম চিম্পল ৰেচিপি এটা শ্বেয়াৰ কৰিছোঁ, আৰু মই এটা আচলতে বস্তু দি এনেকৈ মই ট্ৰাই কৰি আপোনালোকক দেখুৱাইছোঁ। ৰেচিপিজবিলাক যদি ভাল লাগিছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। এয়া দেখিছেনে, আজি এই ৰেচিপিটোৰ নাম দিছোঁ কাষ্টাৰ্ড বাৰ্গাৰ। বাৰ্গাৰ টাইপৰ নিচিনা হৈছেনে বাৰু? যিহেতু মোৰ খায়ো ভাল লাগিলে, সেইকাৰণে লগতে মই শ্বেয়াৰো কৰি দিলোঁ। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব পাৰে দেই। আপোনালোকে আফটাৰ লাঞ্চ নহ'লে আফটাৰ ডিনাৰো ট্ৰাই কৰিব পাৰে।